শৰৎ শইকীয়া মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত অসমৰ হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গৰ পবিত্ৰ জন্মতিথি মৰাণ মহাবিদ্যালয়ত নাহৰ মিছন অভিযান উপস্থিত থাকে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ মিতালী কোঁৱৰ মৰাণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ অসীমা দত্ত উপাধ্যক্ষ ৰানু বৰুৱা অধ্যাপক নবীন বৰুৱা মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জ্ঞানদীপ বৰা জুবিন গাৰ্গৰ বিষয়ে বক্তব্য ৰাখে সম্পূৰ্ণ কাৰ্যসূচী সঞ্চালন কৰে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক প্ৰদীপ সেন শৰ্মাৰ লগতে শৰৎ শইকীয়া মেমৰিয়েল ট্ৰাষ্টৰ বিষয়ববীয়া সদস্যসকল সেন্সৰ সাহেব মোক যোৱাকালি যেতিয়া সেন্সৰ সাহেবে ফোন কৰিলে যে এনেকুৱা এটা সৰস্বতী মেমৰিয়েল ট্ৰাষ্টে এনেকুৱা এটা প্ৰগ্ৰাম লৈছে আপোনাৰ বৰ উৎফুল্লিত হ'লোঁ এইকাৰণে কাৰণ ইয়াতে দুজন ব্যক্তি সন্নিৱিষ্ট হৈ আছে যাক মই সাংঘাতিকভাৱে শ্ৰদ্ধা কৰোঁ প্ৰথমজন হ'লকে স্বৰ্গীয় শৰৎ শইকীয়া যি মোৰ অত্যন্ত ক্লোজ আছিলে আই স্পেণ্ড চাম 15 years of wonderful relationship with that man তেখেত আৰু আমাৰ ভাল পাওঁ আমাৰ অঞ্চলত আৰু এই স্কিমটো যি ল'লে এইটো মই এইকাৰণে ভাল পালোঁ যে মই সদায় কওঁ যে যিকোনো ব্যক্তিক যদি আপুনি স্মৰণ কৰিব বিচাৰিছে তেতিয়া খালি তেখেতৰ বিষয়ে কৈ লাভ আমি সদায় কওঁ যে তেখেতৰ আইডিয়াজ প্ৰিন্সিপলছ যিখিনি চিন্তাধাৰাটো যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহে আমাৰ সমাজত আৰু এই কথাটো ভাবিয়ে চাগে যেহেতু তেখেতে নাহৰ গছ খুব ভাল পাইছিলে গছ গছনি ভাল পাইছিলে সেইকাৰণে আই এম ভেৰি হেপী যে তেখেতৰ সেই প্ৰিন্সিপলটো আমি এডপ্ট কৰিছোঁ আৰু আজিলৈকে কৰিব মই এই সৰস্বতীৰ মেমৰিয়েল ট্ৰাষ্টৰ দিছোঁ আৰু সৰস্বতী দেৱৰ বিষয়ে এটা কথা কওঁ তেখেতে কিছু গছপুলি বৰ ভাল পাইছে আজি আই এম চিয়'ৰ দেট হি মাষ্ট বি ভেৰি হেপী আৰু তেখেতৰ কাৰণে যে আপোনালোকে কৰিছে আপোনালোকক পুনৰবাৰ মই ধন্যবাদ দিওঁ এই ৱণ্ডাৰফুল প্ৰগ্ৰামটো অৰ্গেনাইজ কৰা ধন্যবাদ ডক্টৰ অসীম দত্ত বৰ সুন্দৰ কথা ক'লে পুৰণা ইতিহাস কিছুমান দাঙি দিলোঁ আমি আমাৰ আন এজন আমাৰ শিক্ষাগুৰু ডক্টৰ সমুকৈ তেখেতৰ শুভেচ্ছামূলক আজি মৰাণ মহাবিদ্যালয়ৰ চৌহদত যি বৃক্ষৰোপণ কাৰ্যসূচী লৈছে আমাৰ এসময়ৰ কি বুলি কয় অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল আৰু আমাৰ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতি কেবিনেট মন্ত্ৰী আৰু আমাৰ মৰাণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছিল তেখেত আমাৰ মাজত নাই কিন্তু তেখেতৰ পবিত্ৰ আত্মাৰ যি সদগতি ৰক্ষা কৰিবৰ কাৰণে যুগমীয়া কৰিবৰ কাৰণে মৰাণৰ তেখেতৰ স্মৃতি স্মাৰক ন্যাস সমিতি এখন গঠন কৰিছে আৰু তেখেতসকলে আজি আমাৰ মৰাণ মহাবিদ্যালয়ত এই নাহৰ পুলি শিল্পৰ কাৰ্যসূচী গ্ৰহণ কৰিছে গতিকে মই ন্যাস পৰিষদৰ সকলো সদস্যকে শ্ৰদ্ধা নিবেদন কৰিছোঁ আমাৰ অধ্যক্ষ বাইদেউক শ্ৰদ্ধা নিবেদন কৰিছোঁ পৰিচালনা সমিতিৰ সভাপতিক শ্ৰদ্ধা নিবেদন কৰিছোঁ মৰাণৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সঁচাকৈ জুবিনৰ অসমখনক এখন চিৰসজ কৰি ৰাখিবৰ কাৰণে সুন্দৰ অসম কৰিবৰ কাৰণে যি সপোন ৰাখিছিল সেই সপোনৰ ভিতৰত এটা সপোন আছিলে যে অসমখনক মানে সুন্দৰ কৰি ৰাখিবৰ কাৰণে অকল জুবিন গাৰ্গে গীততে নাহৰ যদি কয় শব্দকেইটা প্ৰয়োগ কৰা নাই বা কৰি ইয়াত গোৱা নাই তেওঁ প্ৰকৃততে নাহৰ পুলি ৰুই অসমখন নাহৰ কৰিব বিচাৰিছিলে গতিকে এই সুন্দৰ তেখেতৰ সপোনটো বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে আমি বা আপোনালোকে আজি যি পদক্ষেপ প্ৰথম বিশেষভাৱে আমাৰ ইয়াত গতিকে এইটো এটা সুন্দৰ পদক্ষেপ হৈছে আমি আশা ৰাখিছোঁ আপোনালোকে এই যি শুভাৰম্ভ কৰিছে এই শুভাৰম্ভৰ যোগেদি আপোনালোকে আৰু বিভিন্ন ঠাইত আপোনালোকৰ এই কাৰ্যসূচী ৰূপায়ণ কৰক আৰু দেখিব যে এদিন সঁচাকৈ আমাৰ মনবিলাক আমাৰ অন্তৰবিলাক জুবিনময় হৈ পৰে আৰু আমি তেতিয়াহে জুবিনক প্ৰকৃত জীয়াই ৰাখিব পাৰিম ধন্যবাদ আমি আমাৰ বাইদেউ তেখেতকো আমি শুভেচ্ছামূলক চমুকৈ দিওঁ আজিৰ অনুষ্ঠানত আমি নাহৰ পুলি ৰুই পেলাই আমাৰ হাৰ্থব জুবিন গাৰ্গৰ স্মৃতিত আমি যি পুলি ৰুইছোঁ আপোনালোকৰ মানে হেৰিটো অনুষ্ঠানত তাৰ কাৰণে সকলোকে তেখেতৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি তেখেতৰ আত্মাৰ জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰি লগতে আমাৰ শৰৎ শইকীয়া
ট্ৰাষ্টৰ সকলো মানে সদস্যসকলক ধন্যবাদ।